এনি ভাৰত 24ক ধন্যবাদ জনালোঁ। আপোনালোকক জনাবলৈ আমি নথৈ আনন্দিত হ'ম। নতুন বছৰৰ 1 জানুৱাৰীত 3 নং বৰগলী নদীৰ পাৰ মদিনা জামে মছজিদ খতমে কোরআন ও খতমে আম্বিয়াৰ উদ্দেশ্যে আমি এখনি বিৰাট দিনী জলসা আয়োজন কৰিছোঁ। উক্ত জলসাত আমাৰ ধৰ্মগুৰু মুখ্য অতিথি হিচাপে এখন জলসাত উপস্থিত থাকিব। সদূৰ কলকাতাৰ পশ্চিমবংগৰ মুৰ্শিদাবাদৰ শেখপাৰা ইসবাউল উলুম মাদ্রাসাৰ শিক্ষক মৌলানা আজিজুল হক সাহাব। আৰু আমাৰ সৌভাগ্যৰ কথা যে আমি ভাৰতৰ প্ৰসিদ্ধ কাৰী, য'ত নেকি আমাৰ কোরআন কম্পিটিশন হয়, ভাৰতৰ প্ৰসিদ্ধ কাৰী আন্তৰ্জাতিক স্বীকৃতিপ্ৰাপ্ত অসমৰ বাসিন্দা কৰিমগঞ্জ নিবাসীৰ একে মঞ্জুৰ আহমেদ সাহেব ইয়াত আহি আমাৰ কোরআন তেলাওয়াত কৰিব। গতিকে আমি এইখন জলসাত সমূহ বৰগলীবাসী, কলিয়াবৰবাসী, অসমবাসী আমাৰ ধৰ্মীয় জলসাত আহি উপস্থিত থাকিবলৈ আমি সন্ধিয়া 7টা বজাত থাকিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু এইখন জলসাৰ জৰিয়তে আমি এইটো কামনা কৰোঁ যে ধৰ্মগুৰুসকলে আহি আমাৰ যিবিলাক সমাজত কুসংস্কাৰ, মদ, বাং, ড্ৰাগছ বা বিভিন্ন ধৰণৰ কুসংস্কাৰৰ লগত জড়িত হৈ আছে, এইবিলাক কেনেকৈ আমি নিৰ্মূল কৰিব পাৰোঁ, তেখেতসকলে কোরআন ও হাদিছৰ দ্বাৰা আমাক শিক্ষা দিব। আমি সেইখিনি শুনি বুজি আমি ভাল ৰাস্তাত, ভাল পথত আমি আগবাঢ়ি যাম বুলি আমি সমাজবাসী হিচাপে বা আমি ইছলাম ধৰ্মৰ মানুহ হিচাপে আমি আজি আশাবাদী। এইখন জলসাত আমাৰ দোৱা কৰা হ'ব বিশ্বৰ শান্তিৰ কাৰণে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ ইয়াত দোৱা হ'ব, যাতে আমাৰ সবেই হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান, বৌদ্ধ যিবিলাক আমি অসমত একলগত এনাজৰীডাল হৈ আমি একলগত জীয়াই আছোঁ, সবৰে যাতে দীৰ্ঘায়ু কামনা কৰিছোঁ। সবৰে যাতে ভাল নতুন বছৰত ভাল দীৰ্ঘায়ু ভালকৈ আমি আগবাঢ়ি যাব মিলাপ্ৰীতিৰে। নগাঁও জিলাৰ ৰাইজক আমি এইটোৱে জনাব বিচাৰোঁ যে আমি আমাৰ 3 নম্বৰ বৰগলী মদিনা জামা মছজিদৰ সৌজন্যত মছজিদ পৰিচালনা কমিটি তথা আমাৰ অভ্যৰ্থনা কমিটিৰ জৰিয়তে দিনজুৰি কাৰ্যসূচীৰে আমি এক ধৰ্মীয় জলসাৰ আয়োজন কৰিছোঁ। এই ধৰ্মীয় জলসাখন অহা 1 জানুৱাৰীৰ পৰা ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব, ৰাতি 9 বজালৈকে। প্ৰথমে ৰাতিপুৱা 7 বজাৰ পৰা আমাৰ খতমে কোরআন শৰীফ কোরআন খতম কৰিব। তাৰপিছত বক্তৃতা, ল'ৰা ছোৱালীৰ কোরআন প্ৰতিযোগিতা আৰম্ভ কৰিব। আমাৰ অসমৰ কলকাতাৰ পৰা বিশিষ্ট বক্তাসকল আহি, মুখ্য কাৰী ও বক্তা আহি আমাৰ ইয়াত আমাৰ গোটেই অসমৰ ভিত্তিত তেখেতে আমাক বিভিন্ন ধৰণৰ বুজনি দিব আৰু গোটেই অসমৰ বিখ্যাত অসমৰ মানে কি অসমবাসীৰ কাৰণে দোৱা কৰিব। আমি আশাবাদী যে এই জলসাৰ জৰিয়তে আমাৰ ধৰ্মীয় শিক্ষাৰ লগতে জেনেৰেল শিক্ষা যেনেকৈ বাল্য বিবাহ প্ৰতিৰোধ কৰা, কুসংস্কাৰ দূৰীকৰণ কৰা, তাৰমানে বিভিন্ন ধৰণৰ মানে জেনেৰেল শিক্ষাৰ দ্বাৰা মানুহ কেনেকৈ সমাজত তাৰমানে কুসংস্কৃতিবোৰ আঁতৰ কৰিব পাৰোঁ, সেই হিচাপে আমাৰ ধৰ্মীয় কোরআনৰ জৰিয়তে মানুহসকলক বা আমাৰ ৰাইজক যথেষ্ট বুজাই দিব। 3 নম্বৰ বৰগলী নদীৰ পাৰ জামে মছজিদৰ সৌজন্যত এক বিৰাট দিনী জলসাৰ আয়োজন কৰা হৈছে। ইয়াত মুখ্য অতিথি হিচাপে আমাৰ ইয়াত কোরআন আৰু হাদিছৰ দ্বাৰা ৱাজ নছিহত কৰিব সদূৰ পশ্চিমবংগৰ মুৰ্শিদাবাদৰ আজিজুল হক সাহাব। আৰু আমাৰ ইয়াত মুখ্য কাৰী এজন আছে, তেখেত হৈছে আন্তৰ্জাতিক পুৰস্কাৰপ্ৰাপ্ত কাৰী, তেখেত কৰিমগঞ্জৰ হয়, একে মঞ্জুৰ হাছান। এই জলসাৰ জৰিয়তে মানুহক আমাৰ যিজন বক্তা থাকিব তেখেত কোরআন আৰু হাদিছৰ দ্বাৰা মানুহক নছিহত কৰিব। সমাজত কুসংস্কাৰবিলাক যিবিলাক মদ বাঙৰ দুৰ্নীতি কাম হয়, যাতে কোরআন আৰু হাদিছৰ দ্বাৰা তেখেতে আমাক সুন্দৰকৈ বুজাই যাতে সেইবিলাক আঁতৰ কৰিব পাৰে। বৰগলীবাসী ৰাইজক বিশেষকৈ আমাৰ 1 তাৰিখত জানুৱাৰী 1 তাৰিখত বুধবাৰ সন্ধিয়া 7 বজাত আমি কমিটিৰ তৰফৰ পৰা বিনম্ৰভাৱে কাতৰ অনুৰোধ কৰিছোঁ যাতে 7 বজাত আমাৰ জলসাখনত উপস্থিত থাকি যাতে আমাৰ সভাখন সাফল্যমণ্ডিত কৰে, তাৰ কাৰণে আমাৰ কমিটিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আৰু
এই সভাৰ জৰিয়তে বৰগলীবাসী ৰাইজৰ অসমবাসী ৰাইজৰ আৰু বিশ্ববাসী মুছলমানৰ কাৰণে আমাৰ দোৱা হ'ব ইয়াত খতমে কোৰাণ খতমে আম্বিয়া হ'ব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰো প্ৰতিযোগিতা আছে ৰঙাপাৰাবাসীৰ বাবে খুব খবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285